কৰি ওলাইছে এনেকুৱা গৰমত কচু টেঙা অকণ খাবলৈ পালে হেৰি নাই এওঁ আৰু ক'ত থাকিব সেই ময়ে যাওঁ কচু দুডালমান পাওঁ নেকি চাই আহোঁগৈ ইমান জংঘল সোমাবলৈ সাহসেই কৰিব নোৱাৰি দেখোন এইবোৰ এতিয়া কেনেকৈ চাফা কৰাই জানো কাম কৰা মানুহোতো পাবলৈ নাই চৰকাৰে বিনামূলীয়াকৈ সেই চাউলকেইটা যোগান ধৰিবৰ পৰা খেতি কৰিবলৈও বাদ দিলে কাম কৰিবলৈও বাদ দিলে এওঁ দেখোন এনেই সেই তলকৈ ঘূৰিয়ে ফুৰে অকণমানকৈ সেই 10-15 দিন দেখোন চাফা কৰিলে জংঘলবিলাক শেষেই হৈ যাব হা ৰহি কিবা কৈছা সেই জংঘলবোৰ দেখিছেনে সেয়া মহবিলাকৰ ঘৰহে মহবোৰতো তাতেই থাকে হয় নেকি মানে তুমিও তাতেই থাকিম বুলি ভাবিছা নেকি যিহে গৰম পৰিছে একেবাৰে তিতা ফটা গৰম গৰমত একেবাৰে দেহা দেৰি গৈছে সেইকাৰণে সেই কচুৰ থুৰ দুডালমান দেখো নেকি তাকে চাবলৈ গৈছিলো কচু এই গৰমত কচু টেঙা অকণ খাবলৈ পালে সেই বহুত দিন খোৱা নাই কঁঠাল গুটি দুটামান দিবা দেই আৰু সেই গাছ টেঙাটো আছে থকাত যোগাৰ গোটেইখিনিয়ে আছে পিছে যিহে জংঘল সেই তাত গৈ কচুটো বিচাৰো কেনেকৈ হয় নেকি তেতিয়াহ'লে নালাগে দিয়া ব'লা ৰ'বচোন তেতিয়াহ'লে নেযাওঁ যাম মানে এই চব মই লেৰেলা খাটাত ভাল নাপাওঁ চাওঁ এইফালে আহক ব'লা 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 আপুনি যে তলকৈ ঘূৰি ফুৰে নহ'লে মই নেকি মানে তুমিও সেই মানুহটোৱে বেকা কথা বুজিয়ে নাপায় কি হ'ল আপুনি সেই ৰাতিপুৱা অকণমানকৈ যদি চাফা কৰে 10-15 দিনত দেখোন এইখিনি চাফাই হৈ যাব হয় নেকি গ'লেই নেকি অকণমান পৰিশ্ৰম কৰিলে নিজৰ শৰীৰটোৰ কাৰণেও ভাল নহয় তুমি যিহে জপংকৈ খোজ দিছা মই পৰিশ্ৰম কৰোঁ নহয় ৰহি পানী অলপ খাই লওক আপুনি আৰু পৰিশ্ৰম ভাত বনাওঁ চাহ বনাওঁ ঘৰ সাৰোঁ হ'ব ব'লক সেই তলকৈ ঘূৰি ফুৰিব নালাগে কৃষ্ণ নাপায় তেতিয়াহ'লে মই কি কৰোঁ ৰহি সেই দাখন লৈ জংঘলখিনিকে কাটক ব'লক আপতিয়াবিলাকক কিয় যে আনিলোঁ নাচাওঁ বুলি ভাবিলোঁ পুনৰ চকুটো কৃষ্ণ কি ক'লা আপতিয়া বলক এনেদৰে আহিলে ঘৰত ক'ত বিচাৰি পাম নাই ইয়াৰ পৰা আঁতৰাই ভাল নহ'লে কোনোবাই দেখিলে ব'লা জংঘল ঠিকে আপুনি ক'লৈ যায় এইফালে কিয় তুমিয়ে দেখোন কৈছিলা জংঘলখিনি চাফা কৰিবলৈ জংঘলখিনি সেই মুখেৰে চাফা কৰিব নেকি এই কাপোৰবোৰ সলাই দাখন লৈ আহক ব'লক আহক কলিজাটোত বৰ বেয়াকে খুন্দা মাৰি এইটোৱে চাইছে চা কোনে চাইছে তুমি আপুনি মনে মনে থাকক নাপায় লোকৰ তিৰোতা পাপে চুব কৃষ্ণ এখনকে সুধো দাদা কৃষ্ণ মোক মাতিছা কোৱা কৃষ্ণ এই বাপ জনাবা কোন ইমানবোৰ জংঘল মোৰ এখেত হয় নেকি এতিয়া মই কি কৰোঁ ইয়াত বাৰু ভাড়াঘৰ পোৱা যাব নেকি ভাড়া ঘৰ কোন থাকিব
মাজে মাজে মই আহি থাকিম। নাই নাই, এই জংঘল নাকাটিলে আকৌ এই নাগিনীজনীয়ে বা কি কয়। এই আগতে এই পানী এগিলাচকে খাই আহে। মই থাকি তুমি কৃষ্ণ, মোৰ ঘৰৰ ৰুম এটা খালী কৰি তোমাক দিব পাৰিলোহেঁতেন কি? দিয়ক না প্লিজ। ৰহি, হ'লে নে আপোনাৰ কি হ'ল? ইমানবিলাক জংঘল, এই ভাগৰে লাগি গ'ল। পানী এগিলাচ দিয়াচোন। পানী খাব? এই মানুহজনীয়ে বা আকৌ কি কয়? কি ক'ব? নাই নাই, তুমি এটা কাম কৰা। ৰ'ব, জংঘল নাকাটোতে বিয়া লাগিলে, জংঘল কাটিলে বা আকৌ কি লাগে? কওক। সৌ ঘৰখন দেখিছা? চাইকেলখন যে আহি আছে, বীৰভদ্ৰৰ ঘৰ। তাতে এটা ৰুম খালী আছে, তোমাক দিব যোৱা। ব'লা আহা। আহোঁ দাদা। কৃষ্ণ, যোৱা যোৱা, মই বাৰু তোমালোকৰ খবৰ লৈ থাকিম বাৰু। গুণ্ডাডাল এডাল বাপৰে, ছোৱালী বোৱাৰী সি দেখায়ে নাই। এৰে চাইছা চা। কোন? এই প্ৰথমতে ইয়াতেই ধৰ। নাই নাই নাই, চাহ একাপকে খাই আহোগৈ বাপেকে। আপুনি আহি থাকক। বৰ ভাগৰ লাগিছে বুজিছানে। চাহ একাপকে বনোৱাচোন। সেই জংঘল দেখিয়ে বোলে আপোনাৰ পানী পিয়াহ লাগিল। এইবাৰ আকৌ কি দেখি ভাগৰ লাগিল আপোনাৰ? সেই চাহ খাবলৈ মন গ'ল। নাই নাই ৰবি, মানে জংঘল চাফা কৰিছোতো। হা? সেই এইকণ সময়তে জংঘল চাফা কৰিলে নে? আকৌ ৰ'ব, মই চাই আহোঁ। সেইটো কলিং বেল বোলা। ৰ'বা দেই, মই বজাই দিছোঁ। কোনবা আহিল? কোননো? এই মানুহটো যে একো কামৰে নহ'ল। ককাই, ঘৰত মালিক আছেনে? ককাই? নাই, তোমালোক যোৱা। সেই কিয় তেনেদৰে কৈছে? ককাই নহ'বতো পাৰে, মালিকতো হ'ব পাৰে। সেই কামত হাত নিদিওঁতে এবাৰ পিয়া লাগিল, এবাৰ চাহ খাবলৈ মন গ'ল। দাদা, দাদা। মানে তুমি মাতিছা? কোৱা। ভাড়াঘৰ পোৱা যাব নেকি দাদা? মানে তুমি থাকিবা? হয়, মই থাকিম। আৰু সেই তোমাৰ এই বডিগাৰ্ডটো? মই বডিগাৰ্ড নহয়, তেখেত মোৰ মানুহজনী। মইহে থাকিম, এখেত নাথাকে। হয় নেকি? তেনেহ'লে আছে। সেই বোৱাৰী ছোৱালীৰ লগত চুপতি মাৰিবলৈ দিবা। সেইটোহে উস্তাদ। আছে। ভাড়া বা কিমান? 3000। তুমি কিন্তু 2000 দিলেই হ'ব দেই। 2000? বেছি হ'ব। নালাগে, তেতিয়াহ'লে তুমি 1000 দিলেই হ'ব। আজি খুৱাম ভালদৰে। দাদা, 1000? নোৱাৰিবা। তেতিয়াহ'লে 500 দিলেই হ'ব। 500? আৰু কিন্তু মই কমাব নোৱাৰিম দেই। নালাগে, 500 টকাই দিম। গ'ল কলৈ? ঘৰটো কাকো নিদিব। মই কালিলৈকে বস্তু বাহিনী লৈ আহিম। হেৰি, শুনিছেনে?
বাহিৰত কোনে কথা পাতিছে এওঁ চাগৈ তাতেই কালি লৈ কিয় এই আজিয়ে বস্তুখিনি লৈ আহোগৈ ব'লা 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 আহা হেৰি 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 ৰ'বচোন ৰ'ব ৰহি হে ৰহি এই আমাৰ যে সেই পিছফালে থকা ঘৰটো মানে এওঁ ভাড়া লৈ দিলোঁ হয় মই কাইলৈকে আহিম ঘৰ মোৰ তাত কোনো ঘৰ চৰ নাই এই নাই নেকি নাই তেতিয়াহ'লে ঘৰ নাই যোৱা যোৱা আপুনি দেখোন এতিয়াই কৈছিল নাই 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 সৌখন গেট খোলা আছে তোমালোক যোৱা ৰহি আপুনি মনে মনে থাকক আপুনি এতিয়া ভিতৰলৈ যাওক মই যাওঁ যাওঁ মই যাওঁ দেই নহয় বাইদেউ মই বহুত বিপদত পৰিছোঁ নাই 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 আমি বিপদ চিপদ নেজানো দেই আপুনি এবাৰ গ'ল নে গ'লো 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 নহয় মানে বাইদেউ মই বহুত বিপদত পৰিছোঁ মই এখন নতুনকৈ বিউটি পাৰ্লাৰ এখন খুলিছোঁ ঘৰ দূৰত কিবলৈ ঘৰ নোহোৱাত মই বহুত অসুবিধাত পৰিছোঁ বাইদেউ বাইদেউ মই হাতযোৰ কৰিছোঁ নাই নাই মোৰ মানে সেই কেঁচা উৱলি যোৱা ঘৰ এটা আছে আছে কিন্তু মাইকী মানুহৰ কাৰণে সুৰক্ষিত নহয় গতিকে আপোনালোক ইয়াৰ পৰা যাওক সেই বেলেগত ভাল ঘৰ এটা চাওক হয় নেকি নিদিয়ে যদি আৰু তেতিয়াহ'লে হেৰা আমি যাওঁ ব'লা এই নাগিনী কম নহয় এই চকু দুটাই অকমান কিবা ফূৰ্তি কৰিবলৈ বিচাৰে নাই তাই সহ্য নহয় এই জংঘল সোপাই কাটি শেষ কৰি পেলাম গৈ বাপে সেই কাপোৰ পিন্ধিছে চোৱা এই মাইকীবোৰৰ যে এই ৰখা মানে মোৰ সতিনী এজনী গোটাই লোৱাহে হ'ব